সীমা সমস্যা আৰু নগাৰ অটপালি ৰোধৰ দাবীৰে চুঙাজান ৰাইজৰ জিলা আয়ুক্তক স্মাৰকপত্ৰ। অসম নাগালেণ্ড সীমান্তৰ সমস্যাক লৈ যেন কাৰো হাতত সময় নাই। দিনৰ পিছত দিন বাগৰৰ পিছতো অসমৰ ভূমিত নগা স্থাপন কৰা গেটক লৈ অসম চৰকাৰ তথা প্ৰশাসনৰ কাণ সাৰ নাই। সেয়েহে চুঙাজানবাসী ৰাইজে অতি শীঘ্ৰে ইয়াৰ স্থায়ী সমাধান বিচাৰি কেইবাবাৰো বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে। আজি পুনৰ সীমা সমস্যা সমাধান কৰা তথা ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ লগতে চুঙাজানত নগা স্থাপন কৰা গেটখন উচ্ছেদ কৰাৰ দাবীত চুঙাজান অঞ্চলৰ শতাধিক ৰাইজ ওলাই আহি গোলাঘাট জিলাৰ আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে। গোলাঘাট জিলাৰ দল সংগঠন হৈ কৃষক মুক্তি সংগ্ৰাম সমিতি, আহোম সেনা, দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম, অসম জাতীয়তাবাদী যুৱ পৰিষদ আদি সংগঠনৰ হৈ স্মাৰকপত্ৰত চহী কৰি শীঘ্ৰে উল্লেখিত সকলো সমস্যা সমাধানৰ দাবী তোলে। ইফালে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি চৰকাৰ প্ৰশাসনে উচ্ছেদ প্ৰক্ৰিয়া সম্পন্ন নকৰে তেতিয়া জংগী প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব বুলি জানিবলৈ দিয়ে। সমগ্ৰ চুঙাজানখনক সাঙুৰি আচলতে 12 ঘৰ নগাই আমাৰ যিটো পিডব্লিউ ৰাস্তা, চুঙাজান এমভি যোৱা যিটো পিডব্লিউ ৰাস্তা, সেই পিডব্লিউ ৰাস্তাৰ কাষত এখন তোৰণ, পকাৰে এখন তোৰণ বনাইছে, যিখন তোৰণত নিউলেণ্ড জিলা লিখি আমাৰ সমগ্ৰ চুঙাজান অঞ্চলটো নাগালেণ্ড বুলি আচলতে ডিমাণ্ড কৰি তেখেতলোকে আচলতে সেই গেটখন বনাইছে। আৰু আমি এই গেটখনক লৈ আচলতে সমগ্ৰ চুঙাজানবাসী ৰাইজে ৰাজহুৱা সভা দিলোঁ। আমি ৰাস্তাত প্ৰতিবাদী কাৰ্যসূচী কৰি বৰ্ডাৰ মেষ্টৰক স্মাৰকপত্ৰ দিলোঁ। পৰৱৰ্তী সময়ত আমি শ ৰাইজ ওলাই আহি সৰুপথাৰ সমজিলা সমায়ুক্ত মহোদয় কাৰ্যালয় আমি ঘেৰাও কৰি পিনি আমি স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ দিলোঁ, আমাৰ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰালৈ দিলোঁ আৰু লগতে আমাৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়ালৈ আমি প্ৰেৰণ কৰিছিলোঁ। কিন্তু আজি 1.5 মাহ দিন পাৰ হৈ গ'ল, আমাৰ এদিন সমগ্ৰ চুঙাজান বন্ধ কাৰ্যসূচী ল'লোঁ। নাগালেণ্ড চৰকাৰৰ বিৰুদ্ধে আমি পথ অৱৰোধ কাৰ্যসূচী হাতত ল'লোঁ। তৎসত্বেও আচলতে 1.5 মাহ পাৰ হৈ যোৱাৰ পাছতো কিন্তু আজিলৈকে আচলতে চুঙাজানৰ এই গেটখন উচ্ছেদ কৰিবলৈ সক্ষম নহ'ল। আজি আপোনালোকে দেখিছে যে আমি শতাধিক ৰাইজ আজি আমি গোলাঘাট জিলাৰ উপায়ুক্ত মহোদয়ৰ ওচৰত আমি এখন স্মাৰকপত্ৰ দিবলৈ আহিছোঁ। আৰু আজি এটা কথা আমি উপায়ুক্তগৰাকীক আমি ক'ব বিচাৰিছোঁ বা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি উপায়ুক্তগৰাকীক আমি ক'ব বিচাৰিছোঁ যে আচলতে আগন্তুক ইলেকশ্যনৰ আগতেই আমাৰ চুঙাজানবাসী ৰাইজক এই গেটখন ভাঙি আচলতে নাগালেণ্ডৰ ডিমাণ্ড কৰি যিখন গেট নগাই স্থাপন কৰিলে তাৰ পৰা আমাক মুক্ত দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু লগতে আমাৰ যিজন আচলতে জনপ্ৰতিনিধিগৰাকীয়ে আমাৰ ৰাইজক এটা কথা কৈছে যে নগাৰ গেটখনৰ ফ্ৰণ্টত আমাৰ অসমীয়াৰ এখন গেট বনাই দিব। তাৰমানে সমগ্ৰ চুঙাজানবাসী ৰাইজে এতিয়া নগাৰ ভয়ত আমি প্ৰত্যেক গাঁৱত আচলতে একোখনকৈ গেট এতিয়া আমি বনাব লাগিব। গছত গৰু উঠা কথা আমাৰ জনপ্ৰতিনিধিগৰাকীয়ে আচলতে আমাৰ ৰাইজক আচলতে অৱগত কৰিছে। গতিকে এই কথাত আমি কেতিয়াও পৰ্যন্ত যাব নোৱাৰোঁ। আমাৰ চুঙাজানবাসী এটাই স্পষ্ট কথা যে আমাৰ স্বাভিমানত লাগিছে যে আমাৰ শ গাঁও সমগ্ৰ চুঙাজানটো অঞ্চলক সামৰি যে নগাই নিউলেণ্ড ডিষ্ট্ৰিক্ট বনাব, নাগালেণ্ড বুলি ডিমাণ্ড কৰিব, আমি চুঙাজানবাসী ৰাইজে কোনো পৰ্যায়ে আমি ক্ষান্ত নহওঁ। আজি আমি সংবাদ মাধ্যমৰ যোগেদি উপায়ুক্তগৰাকীক এটাই কথা আমি আচলতে অনুৰোধ জনাবৰ কাৰণে স্মাৰকপত্ৰ দিবৰ কাৰণে আহিছোঁ যে ইলেকশ্যনৰ আগে আমাক এই গেটখন উঠাই দিব লাগে। অন্যথা কিন্তু আমি গোলাঘাট জিলাত আচলতে এটা ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী আমি হাতত ল'বলৈ আমি বাধ্য হ'ম।